কেতিয়াবা ভাবোঁ যে ঘৰখন এৰি আচলতে কাম কৰিবলৈ আহিছিলোঁ নে ঘৰখনহে চম্ভালিবলৈ আহিছিলোঁ। আচলতে ৰুমত যিহেতুকে অকলে থকা হয়, সমস্ত কৰিব লগা কামখিনি অকলেই কৰোঁ। গতিকে নিজৰ কামৰ লগতে নিজৰ দায়িত্বখিনিও ধুনীয়াকৈ পালন কৰিব পাৰিছোঁ বুলি সময়ে সময়ে নিজকে ধৰি লৈছোঁ। এইফালে ক্লাছেছখিনি কৰি আজৰি হৈ ৰুমলৈ আহিলোঁ আৰু আজি ভাবিছোঁ একদম চিম্পল লাঞ্চ এটা বনাওঁ, যিটো মোৰ চব্জি খুব বেছি প্ৰিয় হয় আৰু ভেন্দি মোৰ আটাইতকৈ বেছি ভাল লাগে বুলি ক'ব পাৰি গৰম দিনত। আৰু লগতে টেঙা দাইল অকণমান হ'লেতো কথাই নাই। গতিকে ভাত পানী খাই ধুনীয়াকৈ পিছবেলা বজাৰ দুটামান কৰিবলৈ আছিলে, সেইটো বুলি বজাৰলৈ ওলাই আহিছিলোঁ। জীৱনত যেতিয়া কাম আৰু নিজৰ ঘৰখন একেলগত চলোৱা হয়, তেতিয়া শিকোৱা যায় যে আচলতে আমি নিজৰ কামবিলাক কি ধৰণে চম্ভালিব লাগে, কৰিব লাগে আৰু নিৰ্দিষ্ট এটা পইচাৰ ভিতৰত আমি নিজৰ সমস্ত বস্তুবিলাক কিনি মেলি এটা হিচাপত চলিব লাগে। বাৰু ভালো দিয়কচোন, ঘৰখনৰ পৰা দূৰত থাকি বহুতখিনি কথা শিকিছোঁ বুলি ক'ব পাৰি আৰু পাছলৈ এইবিলাক বস্তু জীৱনত বহুত বেছি কাম আহিব। বজাৰটো তেনেকৈ কৰিব লগা মোৰ প্ৰায়খিনি চব্জিয়ে আছিলে, যিহেতুকে 2 বা 3 দিনৰ মূৰে মূৰে কম কম পৰিমাণত আনো আৰু বজাৰ কৰি থকা হয়। বেছিকৈ আনিলে আচলতে বেয়া হৈ যায়। এইফালে ৰেচনৰ দুটামান বস্তু শেষ হৈছিলে, সেয়াও ধুনীয়াকৈ কৰি মেলি আনিলোঁ। কেতিয়াবা বহুত বেছি ভাগৰ লাগে, এলাহতে ওলাই নাযাওঁ, কিন্তু আজি ভাবিলোঁ যে নহয়, যাবতো লাগিবই, যিহেতুকে মোৰ সমগ্ৰ বস্তু শেষ হৈ আছে। এইফালে কম পৰিমাণত এজনৰ মানুহৰ কাৰণে বস্তু আনিছোঁ, লগতে মোৰ বস্তু সামৰা হ'ল আৰু ভিডিঅ'টো মই আজি ইমানখিনিতে সামৰণি মাৰিছোঁ। সকলো ভালে থাকক।